আহি গ'ল এতিয়া আকৌ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ৰিকুৱাৰমেণ্ট হয় এতিয়া আকৌ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ৰিকুৱাৰমেণ্ট আহি গ'ল তাত এইটো হ'ল আপোনাৰ অগ্নিবায়ু হয় অগ্নিবায়ুৰ এতিয়া নতুন ৰিকুৱাৰমেণ্ট আহি গ'ল ইয়াৰ কাৰণে বেলেগ নালাগে অকল 12 পাছ কৰিলেই হ'ব ষ্টাৰ্ট হৈছে আপোনাৰ 12 জানুৱাৰী আৰু লাষ্ট ডেট হৈছে 1 ফেব্ৰুৱাৰী হয় বেছি দিন নাই 12 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈকে আপোনালোকে যিমান পাৰে সিমান সোনকালে অনলাইন এপ্লাই কৰক আৰু যদি কৰিবলৈ নোৱাৰে তেতিয়াহ'লে যোনটো ওপৰত লিংক নম্বৰ দি আছে নম্বৰটোত কণ্টেক্ট কৰক আপোনালোকে ঘৰতে বহি খুব কম খৰচত অনলাইন এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ অনলাইন এপ্লাই ফিটো হ'ল আপোনালোকে চৰকাৰক যোনটো দিব লাগিব সেইটো 550 টকা হয় 550 টকা আপোনালোকে দিব লাগিব তাৰ কাৰণে আৰু বৰ্তমানলৈকে আপোনালোকে এইটো কৰিব পাৰিব এইটো অগ্নিপাথ স্কীমৰ পৰা আহিছে যোনটো অগ্নিবায়ু অগ্নিবীৰ বায়ু সেইটো অগ্নিবীৰৰ ওলাইছে এয়াৰফ'ৰ্চৰ তাৰপিছত ইয়াৰ আপোনালোকৰ যোনটো কেণ্ডিডেট হ'ল 1 জানুৱাৰী 2006 পিছত জন্ম হ'ব লাগিব আৰু 1 জুলাই 2009ৰ আগত জন্ম হ'ব লাগিব মানে 1 জানুৱাৰী 2006 যোন কোনোবা ধৰক 20 আগষ্ট 2005ত জন্ম হৈছিলে তেওঁ এইটোত এপ্লাই কৰিব নোৱাৰিব কাৰণ 1 জানুৱাৰী 2006ৰ পৰা আৰম্ভ হৈছে 1 জুলাই 2009 পৰ্যন্ত সেইখিনিৰ মাজত যদি আপোনাৰ জন্ম হৈছে তেতিয়াহ'লে খুব সম্ভৱ 19ৰ পৰা 21 বছৰ চাগে খুব সম্ভৱ সেইখিনি এজত যদি আপোনালোকে সেইখিনি টাইমত যদি আপোনাৰ জন্ম হৈছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব আৰু তাৰ কাৰণে 550 টকা দিব লাগিব তাৰ কাৰণে বেলেগ একো নালাগে আপোনালোকে 12 পাছ হ'লেই হ'ল আৰু ওপৰত যোনটো নম্বৰ দি আছে সেই নম্বৰটোত কণ্টেক্ট কৰক ঘৰতে বহি ধুনীয়াকৈ কম খৰচত এপ্লাই কৰিব পাৰিব ধন্যবাদ